মম নাও কে ধূপ আনছে না নাই ধূপ এই অনুষ্ঠানটো যেহেতু সব সোশ্যাল মিডিয়াত গুচি যাব সোশ্যাল মিডিয়াত যাওঁতে চবুৰে কথা বতৰাবিলাক যাতে মাৰ্জিত হয় মানে মাৰ্জিত কথা মানে ভাষাবিলাক যাতে চবুৰে উচ্চাৰণবিলাক ভাল হয় ইয়াত যাতে কোনো শব্দ এটা বেয়া শব্দ এটা নহয় কাৰণ এইটো এটা আমি শ্ৰদ্ধাঞ্জলি আমাৰ মাজৰ পৰা এজন মানুহ আজি ঢুকাই গৈছিল যাক আমি হৃদয়ৰ মানে এটা টুকুৰা বুলি ভাবি আছিলোঁ আজি শেষ হৈ গ'ল মুহূৰ্তত সেইটো কাৰণত চবেই দীৰ্ঘষ্টি দেই ইয়াত আমি গোটেই মানুহবিলাক আছোঁ হিন্দু মুছলিম খ্ৰীষ্টিয়ান খুবেই মানুহসন্তি আছোঁ ইয়াত কোনো ধৰণৰ যাতে শ্লোগান নিদিয়ে কোনো ধৰ্মীয় অনুষ্ঠানত ইয়াত কোনো ধৰ্মৰ শ্লোগান যেতিয়া নিদিয়ে কোনো সংগঠনৰ শ্লোগান যাতে নিদিয়ে এই কথাটো অনুৰোধ কৰি কোৱা গৈছে কোনো যাতে বে ধৰ্ম বে সংগঠনৰ শ্লোগান নিদিয়ে এইটো আমি এটা উমৈহতীয়াভাৱে আমি এই জাতীয় ৰাইজৰ প্ৰতি শ্ৰদ্ধাঞ্জলি এটা তেওঁ দিম বুজি গৈছে না ৰাহুলে কথা গোটেই মোবাইলটো কাটিছোঁ তো সবত আসরা ছাত্রী সমূহ ভাই বন্ধুসকল আমি ইতিমধ্যে সকলোৱে গম পাইছোঁ যে আমাৰ ইয়াৰ আমঠু যাক ভাৰ্চব বুলি কোৱা হয় সেইগৰাকী মহান সংগীতজ্ঞ মহান শিল্পী ডক্টৰ জুবিন গাৰ্গ তেখেত আজি আমাৰ দিনৰ প্ৰায় 1:40 বজাত আমাৰ মাজৰ পৰা চিৰবিদায় লয় তেখেতে আমাৰ নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত অনুষ্ঠিত হ'বলৈ গৈ আছিল আৰু তাত তেখেত প্ৰগ্ৰেম কৰিবলৈ গৈছিল আৰু তেখেতৰ মনটো যিহেতু ল'ৰামতীয়া বা ল'ৰালিমতীয়া গতিকে সেই হিচাপে তেখেতে সাগৰত সাঁতুৰিব এটা ইচ্ছা প্ৰকাশ কৰিছিল আৰু তেনেকৈ সাগৰত সাঁতুৰিবলৈ গৈ তেখেতৰ যিহেতু হাৰ্টৰ বেমাৰ আছিল গতিকে সেই হিচাপে তেখেতে হাৰ্ট এটেক হৈ পেলাই তেনেকৈ মৃত্যু হোৱা বুলি আমি গম পাইছোঁ যা নহওক আমাৰ নিসংগ নিজান ৰাতিত যিগৰাকী ব্যক্তিৰ সুললিত কণ্ঠই আমাক সংগ দিছিল যিগৰাকী ব্যক্তিয়ে আমাক প্ৰতিটো মুহূৰ্তত সংগীতেৰে এক অনাবিল আনন্দ প্ৰকাশ কৰিছিল সেইজন মহান ব্যক্তি আজি উভতি নোহোৱাৰ পথেৰে আমাৰ মাজৰ পৰা গুচি গ'ল গতিকে তেখেতৰ মৃত্যুত আমাৰ অসমীয়া জাতিটো আমাৰ সংস্কৃতিৰ যিটো দিশ সেইটো বাৰুকৈ মানে ক্ষতিগ্ৰস্ত হ'ল আমি নাজানো অনাগত দিনত তেখেতৰ দৰে এগৰাকী শিল্পী আমি বিচাৰি পাম নে নাপাম পালে বাৰু ভাল কথা আৰু মোৰ নিজে ব্যক্তিগত অনুভৱ আমি নাপাম আৰু তেখেতে সদায় দুখীয়া জনতাৰ পক্ষত থিয় দিছিল দুখীয়া মানুহৰ হৈ তেখেতে সদায় মাত মাতিছিল তেখেতৰ যিটো আৰ্জিত আয় সেই আয়ৰ অধিকাংশই তেখেতে অনাথ আশ্ৰম শিশু আশ্ৰম তেনেকৈ বা বৃদ্ধাশ্ৰম এইবিলাকত দান কৰি তেখেতৰ মহানতাৰ পৰিচয় দাঙি ধৰিছিল গতিকে এইগৰাকী মহান শিল্পীৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি এই মুহূৰ্তত পৰম ঈশ্বৰৰ ওচৰত এক মিনিট মৌন প্ৰাৰ্থনা আজি বাৰু কৰিব নালাগে যিহেতু তেখেতৰ মানে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱা নাই গতিকে আমি তেখেতৰ এই অন্ত্যেষ্টিক্ৰিয়া হোৱাৰ পিছতে মানে সভা পালন কৰিব পাৰিম গতিকে আমি তেখেতৰ এই বিদেশ আত্মাৰ সদ্গতিৰ কাৰণে আমি আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ আৰু আশা ৰাখিছোঁ আটাই তেখেতৰ বিদেশ আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা কৰিব আমি এতিয়া এই চাকি জ্বলোৱা কাৰ্যসূচী আমি কৰিবলৈ আগবাঢ়িছোঁ আমাৰ জাতীয় গাঁৱৰ প্ৰতিভাশালী অভিনেতা হেমন্ত ৰাজ যিয়ে বৰদৈচিলা থিয়েটাৰত বলিষ্ঠ অভিনয়েৰে আমাৰ এই অঞ্চললৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে গতিকে আমি তেখেতক আজিৰ এই চাকি জ্বলোৱা পৰ্বৰ শুভাৰম্ভ কৰিবলৈ এইফালৰ পৰা আৰম্ভ কৰিছা সেইফালৰ পৰা আৰম্ভ কৰিছা পুৰা জ্বলা জ্বলা আৰু আলু এটা
হাফিজকা জ্বলোৱা নাই নেকি